নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত জব কাৰ্ডৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে জব কাৰ্ড লৈ আৰম্ভ কৰিছে নতুনকৈ এক বিশেষ আঁচনি। তো আগৰ MGNREGA আঁচনিখন পৰিৱৰ্তন কৰি ভাৰত চৰকাৰে নতুনকৈ আৰম্ভ কৰিলে VBG ৰামজী আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে জব কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এইবোৰ সুবিধা। কি সুবিধা লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আঁচনিখন লৈ ইয়াতে কি লিখা আছে আপোনালোকে শুনি লওক। ইয়াতে লিখা আছে কামৰ গেৰাণ্টি। এইখন আঁচনিৰ জৰিয়তে কামৰ গেৰাণ্টি প্ৰদান কৰিব ভাৰত চৰকাৰে। তাৰ পিছত লিখা আছে 100 দিনৰ পৰিৱৰ্তে 125 দিনলৈ বৃদ্ধি কৰা হৈছে কামৰ সময়সীমা। এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহৰ জব কাৰ্ড আছে সেইসকলে এতিয়াৰ পৰা 100 দিনৰ পৰিৱৰ্তে প্ৰতি বছৰে 125 দিনৰ কাম লাভ কৰিব। 125 দিনলৈ বৃদ্ধি কৰিছে জব কাৰ্ডৰ কাম। তাৰ পিছত লিখা আছে যাৰ ফলত শ্ৰমিকৰ উপাৰ্জনৰ সুৰক্ষা পূৰ্বতকৈ অধিক সুদৃঢ় কৰা হ'ব বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিলৈ। তো যিসকলে যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰিছিল সেইসকলে যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ টকা প্ৰদানক লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পিছত এইবাৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ 75,000 যুৱক যুৱতী লাভান্বিত হ'ব। 7 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী মহানগৰৰ পৰা আৰম্ভ হ'বলগীয়া এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ যোগ্য যুৱক যুৱতীসকলে 1 লাখকৈ টকা লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ জৰিয়তে 7 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 75,000 যুৱক যুৱতীসকলক প্ৰদান কৰিব প্ৰথম কিস্তিৰ 1 লাখকৈ টকা। 7 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই অসম চৰকাৰে এইখন আঁচনিৰ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।